হেল্ল' এভৰিৱান, আজি পিয়ৰ মুগা সূতা লগাইছোঁ মেখেলা চাদৰ। বেছি নহয় বাৰু, 4যোৰ মানে লগাইছোঁ। একদম পিয়ৰ, নিজে পোহা হয় আৰু চিৰিপানীৰ পৰা বাইদেউ এগৰাকীয়ে আনিছে আৰু ইমান ধুনীয়া মুগা সূতাখিনি নিজে হাতে কটিছে আৰু ইমানে মানে ধুনীয়া, অকণো অসুবিধা হোৱা নাই। মানে বেছিকৈ লগাব নোৱাৰে বুলি 3যোৰ 4যোৰকৈ লগাই থাকোঁ বুলি কৈছে। এইবাৰ আমাৰ দোকানলৈ আহিলে। মোৰ দোকানটো ক'ত আছে বুলি বহুতে সুধি আছে। কাৰিচুক, আপোনালোকে কাৰিচুক মাদৰপাৰী টাৰ্ণিঙলৈ গ'লেই হ'ল। এই টাৰ্ণিংটোতে আছে মোৰ দোকানটো। যদিহে আপোনালোকে তাত লগাম বুলি ভাবিছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰিব। যদি কাপোৰ কানি লাগে তেতিয়াও আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। আৰু এইটো হৈছে পিয়ৰ মুগা সূতা। মুগা সূতা মানে ইমান ধুনীয়াকৈ বাতিছে, মানে বাইদেউগৰাকী ইমান ধুনীয়াকৈ বাতি মেলি আনিছে। সদায় বোলে 3যোৰ 4যোৰ এনেকৈ 3যোৰটো শেষ কৰি কিনি আকৌ 4যোৰমান লগাই 3যোৰমান লগাই বুলি কৈছে। হয়, এনেকৈ ব্যৱসায় কৰি থকাটো বেয়া কথা নহয়, কিন্তু বহুত ভাল লাগিছে। চাকৰি বুলিনো কিয় লাগে, চাকৰি নহ'লেও আমি এনেকৈ ব্যৱসায় কৰি কিনি খাই থাকিব পাৰোঁ। আৰু মুগা সূতা মানে একদম টিপটপকৈ লগাই দিয়া হৈছে। মাষ্টৰজনে মানে লাগি আছে, তেখেতে মানে ওলাব দিলে বেয়া পায়, সেইটো কাৰণে মই তেখেতক ওলাব দিয়া নাই। আৰু বাইদেউগৰাকী বহি আছে, মই ভিডিঅ' কৰি আছোঁ। আৰু বহুতেই কয় আপুনি কিয় নোলায় বুলি। কেতিয়াবা কেমেৰা ধৰি দিয়া মানুহ নাই, সেইটো কাৰণে মই ওলাব নোৱাৰোঁ। আৰু এয়া মই ওলালোঁ আজি, আপোনালোকক দেখাই দিছোঁ। আৰু এইটো প্ৰেছতটো কি হয় বুলি কৈ আছে। এইটো প্ৰেছতটো হৈছে বৰটো লগাব পাৰে। লিজ বুলি এটা ইয়াত বস্তু আছে, সেইটো মানে লগাব পাৰে। আপোনালোকে যদিহে লগাম বুলি ভাবে তেতিয়াহ'লে আহিব আৰু আমাৰ দোকানলৈ আহিব। বহুতৰ মানে এই ড্ৰামটোৰ কথাও কৈ আছে, পাম নেকি, অৰ্ডাৰ কৰিলে আপুনি দিব পাৰিব নেকি। বহুতে মানে কৈ আছে অৰ্ডাৰ কৰিলে বাৰু দিব পাৰিম, কিন্তু আপোনালোকে যদি ওচৰৰ পৰা আহি চালেহে আপোনালোকে গম পাব বস্তুটোনো কেনেকুৱা। আৰু যিমান যি হ'লেও ওচৰৰ পৰা বস্তু নোচোৱাকৈ কেতিয়াও অৰ্ডাৰ নকৰিব বা কেতিয়াও বস্তু নল'ব। আপোনালোকে ভালকৈ চাই মেলি ল'ব আৰু কাকো বিশ্বাস কৰিব নালাগে। নিজে আহি নিজে আপোনালোকে অৰ্ডাৰ কৰি মেলি লৈ যাব পাৰিব। আৰু এতিয়া বৰাবৰ লগাই আছোঁ। আৰু লগোৱা সময়ত বহুত কষ্ট হয় দেই, 3-4 ঘণ্টা বুলিয়ে নহয়, মানে দিনটো লাগে। ৰাতিপুৱা 8টা বজাৰ পৰা হেৰি হ'লে 3টা বজাৰ পৰা লাগি যায়। আৰু এয়া বাইদেউগৰাকী মানে ববিনটো নুজুৰিলে বুলি আকৌ মানে বাতি কৰিবলগীয়া হৈছে। বহুত মানে কেতিয়াবা কিছুমান মানে ববিনবিলাক বহুত ডাঙৰ হয় আৰু সৰু ববিন ডাঙৰ ববিন এইটো মিক্স কৰি কিনি লগালে মানে সৰু ববিনকেইটা আগতীয়াকৈ আদায় হয় আৰু ডাঙৰ ববিনকেইটা থাকি যায়। গতিকে আকৌ এতিয়া মানে বাতি কৰিবলগীয়া হৈছে। যঁতৰ আনি ল'লোঁ, তাৰপিছতে আকৌ ববিনটো বাতি কৰিছোঁগৈ। আৰু বাইদেউ কৈছে আজি কি হ'ব বোলে, নুজুৰিব বা বুলি বহুত চিন্তা কৰি আছিলে। জুৰিলে 40 চেৰি কাঢ়িব লাগে, 40 চেৰি কাঢ়া হৈ গ'ল। এয়া চাচোন পৰি গৈছে। আৰু এই ষ্টেণ্ডৰ কথাও সুধিছিলে দেই, এইটো ষ্টেণ্ডটো ক'ত কি কৰে বোলে। এইটো ববিন লগোৱা ষ্টেণ্ড হয়। ববিনটো ইয়াত লগাই কিনিয়ে আপোনালোকে তাঁতখন টানিব পাৰিব। আপোনালোকক দেখালোৱে নহয়, এইটো কয় ববিন ষ্টেণ্ড। আৰু আপোনালোকক তুলটাবিলাকো দকাওঁ। আৰু আজিলৈ আহোঁ, ধন্যবাদ।